কংগ্ৰেছ দল নিশ্চয় আমাৰ সাধাৰণভাৱে জন্ম হোৱা পাৰ্টি নহয়, কিবা বেলেগ ধৰণে জন্ম হোৱা হয়। কংগ্ৰেছ দলৰ সদস্যসকলে মাকৰ পেটৰ পৰা জন্ম হৈছিল নে নাই মোৰ সন্দেহ আছে। তেওঁলোকে কিবা মেচিনৰ পৰাই জন্ম হৈছিল নেকি? কাৰণ আমি যদি মহিলাক আঁচনি দিওঁ তেওঁলোকে সমালোচনা কৰে। কোনোবাই নিজৰ মাকক আঁচনি দিলে সমালোচনা কৰিব নেকি? কাৰণ আমিতো সকলোৱে মাকৰ পেটৰ পৰা জন্ম লৈছো। গতিকে কংগ্ৰেছ দল নিশ্চয় আমাৰ সাধাৰণভাৱে জন্ম হোৱা পাৰ্টি নহয়, কিবা বেলেগ ধৰণে জন্ম হোৱা হয়। কংগ্ৰেছ দলৰ সদস্যসকলে মাকৰ পেটৰ পৰা জন্ম হৈছিল নে নাই মোৰ সন্দেহ আছে। তেওঁলোকে কিবা মেচিনৰ পৰাই জন্ম হৈছিল নেকি? কাৰণ আমি যদি মহিলাক আঁচনি দিওঁ তেওঁলোকে সমালোচনা কৰে। কোনোবাই নিজৰ মাকক আঁচনি দিলে সমালোচনা কৰিব নেকি? কাৰণ আমিতো সকলোৱে মাকৰ পেটৰ পৰা জন্ম লৈছো। গতিকে কংগ্ৰেছ দল নিশ্চয় আমাৰ সাধাৰণভাৱে জন্ম হোৱা পাৰ্টি নহয়, কিবা বেলেগ ধৰণে জন্ম হোৱা হয়।